নমস্কাৰ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সপ্তম সংগীত বিদ্যালয়ৰ উদ্যোগত সপ্তম বাৰ্ষিক এইবাৰ 10 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। বিহু নাচ আৰু বিহু বাদ্যত আজি আমাৰ 4ৰ্থ দিন। কিমান ছাত্ৰ বৰ্তমান বিহু নাচনি আৰু ঢুলীয়া লগ লাগি 200 মান হ'ব বৰ্তমানলৈ। ইয়াত প্ৰশিক্ষণ দিবলৈ হৈছে নাচনি আহিছে ভাস্বতী কলিতা আৰু ঢুলীয়া আহিছে হীৰকজ্যোতি বৰ্মন। যথেষ্ট মানে ভাল লাগিছে। প্ৰতি বছৰে তেখেতসকলে মানে বহুত কষ্ট কৰি ল'ৰা ছোৱালীখিনিক আনি এনেকৈ শিক্ষাদান কৰি আছে। আমি তেখেতসকলক মানে নিউজ চেনেলৰ দ্বাৰাই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত কষ্ট কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে। বহুত ভাল লাগিছে। বিহু আহিছে, বিহুৰ আগতে কৰ্মশালাখন দিছে ইয়াতে। যোৱাবাৰতকৈ এবাৰ বেছি ষ্টুডেণ্ট হৈছে, বহুত ভাল লাগিছে। যিখিনি দিছোঁ সেইখিনি ল'ব পাৰিছে সিহঁতে। বিহুক লৈ ভৱিষ্যতৰ পৰিকল্পনা আমাৰ অসমৰ জাতীয় উৎসৱ বিহু। আমি বিহুটিক এনেদৰে জীয়াই ৰাখিব লাগিব। আমাক বাহিৰৰ মানুহবিলাকেও আমাৰ এই বিহুটিৰ বিষয়ে জানিব লাগিব। এইখিনিয়ে হে যাও না হে জাজি নৈ পাৰে জাজি নহি পাৰে ওই কোনে সাজি দি হে কোনে দিয়ে যাব রাসে দূরে কিয় কোনে দিয়ে যাব মাকো। ধন্যবাদ। সুন্দৰভাৱে চলিছে আমাৰ 10 দিনীয়া কৰ্মশালা। 7 বছৰ হয়, 7 বছৰ ৰানিং চলি আছে। কিমান পৰীক্ষাৰ্থী আমাৰ 150ৰ ওপৰত আছে। হয়, আমাৰ বহাগ বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। গতিকে ঠায়ে ঠায়ে বহুত কৰ্মশালা অনুষ্ঠিত হৈছে। আমিও মানে এইবাৰ সপ্তম বাৰ্ষিক এইবাৰো আমি পাতিছোঁ। আৰু ইয়াৰ উদ্দেশ্য হ'ল আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ নতুন প্ৰজন্মৰ যাতে আমাৰ বিহু সংস্কৃতিক ভালদৰে জানিব পাৰে। খুটি নাতি মাৰি গোটেইখিনি এই কৰ্মশালাৰ জৰিয়তে জানিব পাৰে। আমাৰ এই উদ্দেশ্য। মুখ্য প্ৰশিক্ষিকা হিচাপে আছে ভাস্বতী কলিতা, বৰ বিহুৱতী আৰু হীৰকজ্যোতি বৰ্মন।